বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেতা যতীন বৰাই দুখত ভাগি পৰিছে। হয় বন্ধু বান্ধৱীসকল, প্ৰয়াত অভিনেতা ৰাজীৱ ৰাজনীশৰ মৃত্যুক যতীন বৰাই মানি ল'ব পৰা নাই। যিদৰে গোটেই অসমবাসীয়ে কান্দিছে, ঠিক তেনেদৰে যতীন বৰাই দুখত ভাগি পৰিছে। তেওঁ নিজৰ ছ'চিয়েল মিডিয়াত এটি পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ লিখিছে, কেনেকৈ বিশ্বাস কৰি লওঁ মই, তই যে আৰু নাই, বুকুৰ এচুক উদং কৰি দিলি একেবাৰে। এতিয়াইনো তোক লৈ যাব লাগিছিল নে নিষ্ঠুৰ নিয়তিয়ে। কান্ধত কান্ধ মিলাই জীৱন বাটত খোজ কাঢ়িবলৈ মোৰ সেই বন্ধু ভাই আজি মোৰ লগত নাই। তই য'তেই আছ কুশলে থাক। সঁচাকৈ পোষ্টটি দেখি সঁচাকৈ খুবেই দুখ লাগিছে। ভগৱানে ইমান কম বয়সতে ইমান এজন প্ৰতিভাৱান অভিনেতাক আমাৰ মাজৰ পৰা লৈ গ'ল। সঁচাকৈ আজি গোটেই অসমবাসীয়ে কান্দিছে আৰু ভগৱানৰ ওচৰত শেষত এইটোৱে প্ৰাৰ্থনা কৰিলোঁ, তেওঁ আত্মাই যাতে শান্তি পাওক আৰু য'তেই আছে ভালে কুশলে ৰাখক।